হাই ফ্ৰেণ্ডছ, মই শ্লং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত অদিতিয়ে আদিৰ লগত বিয়া হোৱা কথাটো গম পাই পেহীয়েকৰ বহুত বেছি খং উঠিব আৰু চিন্তা কৰি বহি থাকিব। আৰু সেইখিনি সময়তে আশ্ৰমত থকা ছোৱালীকেইজনী পেহীয়েকৰ ওচৰলৈ আহিব, বাক ক'ত গৈছে, তাইক বহুত দিন দেখাই নাই বুলি ক'ব। আৰু তেতিয়া পেহীয়েকে তাই জীয়াই আছে, কিন্তু এই আশ্ৰমখনৰ কাৰণে আৰু মোৰ কাৰণে তাই মৰি গৈছে বুলি ক'ব। আৰু তেতিয়া ছোৱালীকেইজনীয়ে আপুনি তেনেকৈ কিয় কৈছে বুলি ক'ব। আৰু সেইদিনা আদি দাদাক অনাবিলদাই মানুহ লগাই মাৰিছে আৰু ফোন কৰি কৈ থকা নিজে শুনিছোঁ বুলি পেহীয়েকৰ আগত ক'ব। এতিয়া বাৰু পেহীয়েকে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটো। ইফালকো আদিৰ ওচৰলৈ মাকে ইন্দ্ৰ আৰু দৰিকাক লগত লৈ মেডিকেললৈ যাব আৰু আদিক দেখি মাকৰ বহুত বেছি ভাল লাগিব। আৰু তোক নেদেখাকৈ যে মই কেনেকৈ আছোঁ মই সেয়া জানো বুলি ক'ব। আৰু তেতিয়া মাকে অদিতিক দেখি আচৰিত হ'ব আৰু তুমি ইয়ালৈ কিয় আহিছা বুলি ক'ব। আৰু তেতিয়া আদিয়ে অদিতিক যে বিয়া পাতিলে সেই কথাখিনি মাকক ক'ব। আৰু তেতিয়া অদিতিয়ে মাকক সেৱা কৰিবলৈ ওলাব আৰু তেতিয়া মাকৰ মনটো বহুত বেছি ভাল লাগিব। আৰু তেতিয়া মাকে এতিয়া বাৰু অদিতি আৰু আদিক ঘৰলৈ লৈ যাবলৈ ওলাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে মন্দিৰে খুৰীয়েকৰ আগত আদিয়ে যে অদিতিক বিয়া পাতিলে সেই কথাখিনি খুৰীয়েকৰ আগত ক'ব। আৰু তেতিয়া খুৰীয়েকে ইমান দিনৰ কষ্টবোৰ এনেই গ'ল বুলি ক'ব। আৰু তেতিয়া চন্দনক তোৰ কাৰণে এই সকলোবোৰ হৈছে বুলি চন্দনক ক'ব। এতিয়া বাৰু চন্দনে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।